Hello guys, Namaskar. Welcome back to my YouTube channel TMHS channel. দৰ্শকসকল আজি এই ভিডিঅ'টো অলপমান ইউনিক হ'ব কাৰণ বহুত এটা ডাঙৰ নিউজ ক'ব গ'লে আমি সৰুৰে পৰা হিয়া দিয়া নিয়া আদি কৰি বহুত কেইখন চিনেমা চাই আহিছোঁ হয়নে হিয়া দিয়া নিয়া প্ৰিয়াৰ প্ৰিয় বাৰুদ চাইছোঁ এনেকুৱা বহুত ধৰণৰ আমি চিনেমা চাইছোঁ কিন্তু এই চিনেমাবিলাক কোনে ডাইৰেকশ্যন কৰিছে জানেনে মুনীন বৰুৱা ছাৰে তেখেতক আমাৰ অসমীয়া চিনেমা জগতত ভাইমন্দা বুলি জনা যায় তেওঁ আজি আমাৰ মাজত নাই সেইটো আমাৰ বাবে খুবেই দুখ লগা কাৰণ তেওঁ এনেকুৱা এজন ডাইৰেক্টৰ আছিল যিয়ে আমাৰ গোটেই ফিল্ম ইণ্ডাষ্ট্ৰী এটা টাইমত 2000ৰ টাইমত এটা বেলেগ লেভেললৈ লৈ গৈছিল সেইটো টাইমতো বহু ধৰণৰ ফিল্মে টক্কৰ দি আছিল তেতিয়াতো আমিবিলাক জন্মই হোৱা নাছিলোঁ যেনে সেইটো টাইমত টক্কৰ দি আছিল আমাৰ হিন্দী চিনেমাবিলাকে ক'ব গ'লে আৰু সেইটো টাইমতো হলিউডৰ অলৰেডি ছুপাৰ হিৰো VFX থকা ফিল্ম অলৰেডি আহি গৈছিলে তো আমাৰ ইণ্ডিয়ান চিনেমা যিবিলাক কহুনা প্যাৰ হে কভি খুশি কভি গম তেনেকুৱা ফিল্ম এটা মানে চাৰিওপিনে একদম ৰাজত্ব কৰি লৈছিল কুছ কুছ হোতা হে কিন্তু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী সেইটো টাইমত খুব তল পৰি আছিল আৰু সেইটো টাইমতে মই যিগৰাক ব্যক্তিৰ নাম ক'লোঁ ইতিমধ্যে ভাইমন্দা তেখেতে বহুত ধৰণৰ ভাল ভাল চিনেমা ৰিলিজ কৰিছিল হললৈ লৈ আনিছিল ক'ব গ'লে হিয়া দিয়া নিয়া যেতিয়া মই যতীন বৰা ছাৰৰ পডকাষ্ট এটা মানে মই ফেচবুকত পাইছিলোঁ এটা পোষ্ট এটাত যে তেওঁ কৈছিল যে মানে তেওঁ তেতিয়া সেইটো টাইমত অনুভৱ কৰিছিল যে শিলডাল ভাঙি আহাৰ চিনেমা চোৱাৰ যিটো এক্সপিৰিয়েঞ্চ তেওঁ সেই বস্তু হিয়া দিয়া নিয়া চিনেমাখনতে পাইছিল মানুহে যে শিলডাল ভাঙি চিনেমা চাবলৈ আহিছে একদম সেই বস্তু যেনেকৈ হিন্দী চিনেমাৰ যিটো ক্ৰেজ আছিল ঠিক তেনেকৈ সেইটো টাইমত অসমীয়া চিনেমাৰ ক্ৰেজ বনাই লৈছিল এই ভাইমন্দা মানুহজনে এই ডাইৰেক্টৰজনে আৰু এই ডাইৰেক্টৰজনে খুব ভাল ভাল চিনেমা তেওঁ ৰিলিজ কৰি কিনে আমাৰ অসমীয়া জগতত এনেকুৱা ধৰণৰ চিনেমা ৰিলিজ কৰিছে যিবিলাকক আমি যদি এতিয়া কিবা লাভ ষ্টৰী এটা বনাওঁ ন তেতিয়া আমি সেই চিনেমাবিলাকৰ লেভেলৰ টাইপত আমি বনাব নোৱাৰোঁ ডেফিনেটলি তেওঁ যিবিলাক লেভেলৰ চিনেমা বনাই থৈ গৈছে কমেডিয়ে হওক ড্ৰামা হওক একশ্যন হওক ইম'চনেল হওক সকলোখিনি একদম পূৰা ইউনিক আৰু এনেকুৱা এটা মেমৰেবল আৰু এনেকুৱা এটা ইতিহাস বনাই থৈ গৈছে যিবিলাক আমি হয়তো কেতিয়াও সেইবোৰ বস্তু আমি ক্ৰছ কৰি যাব নোৱাৰোঁ সেইটো সঁচা কথা কাৰণ সেইটো টাইমত তেখেতে যিবিলাক চিনেমা ৰিলিজ কৰিছিল ন আমাৰ অসমীয়া জগতত তেওঁ যদি সেইটো টাইমত এনেকুৱা চিনেমা ৰিলিজ নকৰিলে হয় তেনেহ'লে আজি হয়তো আমি হিয়া দিয়া নিয়াৰ নিচিনা চিনেমা বাৰুদৰ নিচিনা চিনেমা হয়তো আমি যতীন বৰা ছাৰ ৰবি শৰ্মা ছাৰ জুবিন গাৰ্গ আমি কাকো চিনি নাপালোঁ হয় সেইটোৱে কথা আৰু সেইবিলাক চিনেমাত জুবিন গাৰ্গে গান গাইছে আৰু জুবিন গাৰ্গৰ গান মতলীয়া বতাহে প্ৰত্যেকটো গান এতিয়াও চলে আজি যিবিলাক গান ৰিলিজ হৈছে তাতকৈ আগৰ গানবিলাকৰ ক্ৰেজ কেতিয়াও শেষ হৈ যোৱা নাই আৰু পিছলৈও শেষ হৈ নাযায় কাৰণ সেইবোৰ যিবোৰ এটা মানে ভাবি কিনে বনোৱা হৈছিল ন সেইবোৰ কেতিয়াও শেষ হৈ নাযায় তো এই ব্যক্তিজনৰ ভাইমন্দা তেখেতৰ জীৱনৰ কেনেকৈ তেখেতে চিনেমা ইণ্ডাষ্ট্ৰীটো আগবঢ়াই নিছিল কেনেকৈ তেখেতে নিজৰ সপোন পূৰণ কৰিছিল তাৰে ওপৰত এখন নতুন চিনেমা আহিছে ভাইমন্দা মানে কি এখন বায়'গ্ৰাফি মুভি য'ত আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে এজন ব্যক্তিৰ বায়'গ্ৰাফি মুভি বনাব গৈ আছে আহি আছে মুভিখনত বহুত কেইজন চৰিত্ৰত অভিনয় কৰিছে বহুত কৌশিক ভৰদ্বাজো আছে এখন মুভি কিবা বাৰুদৰ কেৰেক্টাৰ এটাত আছে নেকি তেওঁৰ পষ্টত মই গম পাওঁ সেনেকৈ মই ট্ৰেইলাৰ চাইছোঁ ট্ৰেইলাৰ চাই কিনে খুবেই ভাল লাগিল খুব ইউনিক কনচেপ্টত বনাইছে খুবেই ভাল কাম কৰিছে এইটো খুব বেছি ভাল কাম কৰিছে আশা কৰোঁ চিনেমাখন যেতিয়া চিনেমাগৃহলৈ আহিব আপোনালোক সকলোৱে যাতে চাই আৰু এই যিজন ব্যক্তি আছিল ভাইমন্দা মুনীন বৰুৱা তেখেতৰ বিষয়ে যাতে সকলোৱে গম পায় আৰু তেখেতৰ নিচিনাকৈ যাতে আজি এনেকুৱা ডাইৰেক্টৰ ওলাই আহে কাৰণ তেওঁ যি লেভেলৰ চিনেমা বনাইছে সেই লেভেলৰ চিনেমা হয়তো আজিৰ টাইমত কোনেও সেনেকুৱা ৰোমেণ্টিক মুভি বনাব নোৱাৰে ড্ৰামা মুভি বনাব নোৱাৰে যিবিলাক মুভি আমি পৰিয়ালৰ লগত বহি কিনে চাইছিলোঁ হাঁহিছিলোঁ কান্দিছিলোঁ আৰু কিবা এটা নতুন কথা শিকিছিলোঁ আজিৰ টাইমত সেই বস্তুটো নোহোৱা হৈ গৈছে আজিৰ টাইমত মানে কেনেকুৱা হৈছে পাৰ্ট 1 পাৰ্ট 2 একশ্যন এইটোৰ লগত কম্পেৰিজন সেনেকুৱা আছে ৰিমেক আজিকালি টাইমত ৰিমেক বহুত হৈছে সেইকাৰণে ক'ব গ'লে আজিকালি যিবিলাক চিনেমা আছে সেইবিলাক চিনেমা ক'ব গ'লে ওৱান টাইম ৱাটছ কিন্তু আগৰ দিনত যিবিলাক চিনেমা আছিল সেইবোৰ ওৱান টাইম ৱাটছ নহয় বাৰ দেখো হাজাৰবাৰ দেখো দেখনে কি চিজ তো সেইটোৱে কথা আশা কৰোঁ সকলোতে এই বায়'গ্ৰাফি মুভিখন চাই কিবা শিকে আৰু তেওঁৰ নিচিনা যে 10জন ডাইৰেক্টৰ আগুৱাই আহে যাতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীটো খুবেই আগবাঢ়ি লৈ যায় ধন্যবাদ